পৰীক্ষা আনা কৰা হ'ল আৰু এই গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা হাজাৰ বিজাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী স্কুলৰ কৰ্তৃপক্ষ অভিভাৱক ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ বিষয়াবৰ্গ আৰু বিভিন্ন সংস্থা লগতে আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আৰু এই বছৰ পৰীক্ষাত আমাৰ মুঠ 4,29,449 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 2,70,471 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু 5%টো হৈছে পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে 63.98%, 63.98%। আৰু জিলা হিচাপত ক'বলৈ গ'লে শিৱসাগৰ জিলা 85.55%ৰে তেওঁলোকৰ ৰিজাল্ট সৰ্বশ্ৰেষ্ঠ হৈছে জিলাভিত্তিক আৰু দ্বিতীয়তে আছে ডিব্ৰুগড় আৰু তৃতীয়তে ধেমাজি আৰু আমিষী শইকীয়া তেখেত প্ৰজ্ঞা একাডেমী যোৰহাটৰ তেখেতে আটাইতকৈ বেছি নম্বৰ এই পৰীক্ষাটোত আটাইতকৈ বেছি নম্বৰ পাইছে। গতিকে থুলমূলকৈ এইখিনি আমাৰ এইবাৰৰ পৰীক্ষাৰ ফলাফলৰ কথা আৰু ইতিমধ্যে পৰীক্ষাৰ্থীসকলে তেওঁলোকে নিজৰ মাৰ্কশ্বিট ডাউনলোড কৰিবলৈ সক্ষম হৈছে। আমি 14টা ৱেবছাইট আৰু এটা মোবাইল এপৰ দ্বাৰা আমি ব্যৱস্থা কৰি দিছোঁ আৰু গোটেইকেইটা ৱেবছাইট সুচাৰুৰূপে চলি আছে আৰু নিজৰ মাৰ্কশ্বিটবিলাক ডাউনলোড কৰিব পৰা হৈছে। গতিকে এইবাৰ অলপ কমিছে আৰু এইটো ফ্লাকচুৱেট হৈ থাকে, প্ৰত্যেক বছৰ একেধৰণে নাথাকে আৰু ঠিক পৰীক্ষাৰ পিছতেই আমি ৰিচেকিঙৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। ইতিমধ্যে নটিফিকেশ্যন গেজেটত ওলাইছে। গতিকে ৰিচেকিঙৰ কাৰণেও ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে এটা পৰ্টেল অপেন কৰি দিয়া হ'ব 3 দিন পিছত আৰু পৰৱৰ্তীকালত আমি কম্পাৰ্টমেণ্টেল পৰীক্ষাও আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি এতিয়াতো পাছ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট এখনেই থাকে। গতিকে সেইখন আমি বিহুৰ পিছতেই আমি এই মাহৰ ভিতৰতে আমি দিয়াৰ ব্যৱস্থা কৰোঁ। আমি গেজেট ইতিমধ্যে পাব্লিছ কৰিছোঁ। গেজেটৰ শেষৰ ফালে গোটেই বিতংভাৱে বৰ্ণনা কৰা আছে আৰু সেই পৰ্টেলটো আজি এই মুহূৰ্তত লাইভ নাই, কিন্তু 3 দিনৰ ভিতৰত আমি লাইভ কৰি দিম। তাত তেওঁলোকে যাৰ এনেকুৱা গ্ৰিভেঞ্চ আছে যে নিজৰ বহীখন চাব খোজে বা OMRৰ এনচাৰ কি চাব খোজে, তেনেকুৱাবিলাকে তাত আবেদন কৰিব পাৰে। প্ৰক্ৰিয়াটোত আমি এটা ফৰ্ম ফিল আপৰ কাৰণে এটা নিৰ্দিষ্ট সময় দিব লাগে। তাৰপিছত আকৌ তেওঁক কপিখিনি আমি দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে আকৌ যাৰ গ্ৰিভেঞ্চ আছে সেইখিনি আকৌ আমি বেলেগকৈ তেনেকুৱা এক্সামিনাৰ মাতি আমি আকৌ চোৱাব লাগে। গতিকে এই প্ৰক্ৰিয়াটোত অলপ সময় লয়, কিন্তু আপোনালোকে দেখিছে টাইম লাইনৰ ক্ষেত্ৰত আমি খুব ষ্ট্ৰিক্ট। এইবাৰ মাত্ৰ মাজত আমি 38টা দিন সময় লৈছোঁ পৰীক্ষা শেষ হোৱা আৰু ৰিজাল্ট ঘোষণা কৰাৰ মাজত। গতিকে আমি যিমান পাৰি এইবিলাক সময় কমাবলৈ আমি চেষ্টা কৰি আছোঁ। গোটেই টেকন'লজিকেল ইণ্টাৰভেনশ্যনবিলাক অনা হৈছে আৰু গোটেই কাৰ্যালয়ৰ মানুহে গোটেই কৰ্মচাৰী বিষয়াই যথেষ্ট কষ্টৰে এই কামখিনি সমাধা কৰিবলৈ চেষ্টা কৰিছে। 14 তাৰিখৰ পৰা চলিব পৰ্টেল অপেন। সকলোকে কৃতজ্ঞতা জনাব লাগিব, কাৰণ সময়ত আমাক পৰীক্ষা অনুষ্ঠিত কৰি দিছে স্কুলবিলাকে। নিৰ্দিষ্ট একদম খুব কম সময়ৰ ভিতৰত আমাক ইভালুৱেশ্যনখিনি কৰি দিছে, বহীখিনি চাই দিছে। আকৌ একেধৰণে আমি আমাৰ ইয়াত যিবিলাক আমাৰ বিষয়া কৰ্মচাৰীয়ে কাম কৰি আছে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে ৰিজাল্ট প্ৰচেছিঙৰ ব্যৱস্থাটো কৰিছে। তাৰ কাৰণে এইখিনি সম্ভৱ হৈছে আৰু সম্পূৰ্ণ সহযোগিতা অসম চৰকাৰৰ পৰা মাননীয় মন্ত্ৰী মহোদয়ৰ তত্বাৱধানত আমি লাভ কৰিছোঁ। গতিকে তাৰ কাৰণে এইখিনি সম্ভৱ হৈছে। যেতিয়া এইখিনি ৰিজাল্টৰ পৰা আহৰি হৈ গ'লে আমি অহাবাৰৰ কাৰণে আমি টাৰ্গেট কৰিছোঁ। এই বছৰৰ আমি ফলাফল ঘোষণা কৰিলোঁ। গতিকে এই মুহূৰ্তত আৰু সেই কথাটোৰ কাৰণে এটা উপযুক্ত সময় নহয়। এতিয়া আপোনালোকে জানে যে NEP-ৰ অধীনত গোটেইখিনি বস্তু পৰ্যায়ক্ৰমে অলপ সালসলনিৰ ফালে গৈ আছে। গতিকে সেইটো সময়ত গম পোৱা যাব কি ধৰণৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।